হেল্ল' গাইজ ৱেলকাম টু মাই ছেকেণ্ড চেনেল অভি ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটা স্পেচিয়েল ধামাকাদাৰ ব্লগ লৈ আহিছোঁ। আজিৰ ব্লগটো হ'ল সৰস্বতী পূজাৰ ওপৰত। আৰু সৰস্বতী পূজা আমি শিৱসাগৰ টাউনত সৰস্বতী পূজা খুব ধুমধামেৰে পতা হয়। আৰু কেনেকৈ পতা হয়, কিমাননো ল'ৰা ছোৱালী হয়, আপোনালোকক সকলোবিলাক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। পোনপ্ৰথমে বন্ধুসকল আপোনালোকক জনাই লওঁ যে এতিয়া বৰ্তমান মই এটা ফটোশ্বুট কৰিম, যিহেতু এজনী ছোৱালীয়ে মোক অলৰেডি কণ্টেক্ট কৰি থৈছিলে, তো তাইৰ কাৰণে আহিছোঁ। আৰু তাৰ স্পেচিয়েলত আজি এটা ব্লগ দিব চেষ্টা কৰিম। ব্লগটো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আৰু কি দেখাব পাৰোঁ সকলোবিলাক দেখাব চেষ্টা কৰিম। বন্ধুসকল, পোনপটীয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰিম দলৌমুখ চাৰিআলি। দলৌমুখ চাৰিআলিত সৰস্বতী পূজা বুলি ক'লে বহুতেই ভিৰ মাৰে, কাৰণ বেটেৰী ৰিক্সা এখন সোমাবলৈও বহুত প্ৰব্লেম। আৰু চবতছে ডাঙৰ কথা হ'ল বন্ধুসকল, আজি কিন্তু ট্ৰেফিক জাম বহুত বেছি আছিলে, কাৰণ ট্ৰেফিকৰ য'তেই মন গৈছিলে তাতেই পূৰা ফুল চেকিং। আপুনি যদি হেলমেট পিন্ধা নাছিলে, যদি ডাবল হেলমেট নাই তথাপিও ধৰিছে, ডাবল হেলমেট যদি পিন্ধি আছে কোনো কথা নাই, য'ত ত'ত ৰখি ট্ৰেফিক হওক পুলিচে হওক চবতে চেক কৰিছে। বাৰু যি কি হওক ন বন্ধুসকল, বহুত বেছি ভিৰ মাৰিছে। আমি পোনপটীয়াকৈ এতিয়া আমি দৌলৰ ভিতৰত সোমাব চেষ্টা কৰিম। আৰু বৰ্তমান আপোনালোকে দেখিব পাইছে যে বহুত বেছিয়ে ভিৰ মাৰিছে। আৰু মানে কি হয়, ওচৰা ওচৰি বহুত বেছি স্কুল আছে, সেইকাৰণে হয়তো দলৌমুখ চাৰিআলিত বহুত বেছি ভিৰ মাৰে। আৰু দৌলৰ ভিতৰৰ আপোনালোকক চিটুৱেশ্যনটো দেখাব চেষ্টা কৰিম, যিহেতু দৌলৰ ভিতৰত কেনেকুৱা ল'ৰা ছোৱালী ভৰ্তি হৈ আছে। তো বন্ধুসকল, মই এই ভিডিঅ'টো সেইকাৰণে বনালোঁ যাতে শিৱসাগৰবাসীৰ কাৰণে এইটো স্পেচিয়েল। এতিয়া বন্ধুসকল আমি পাইছোঁহি দৌলৰ মুখত, আৰু দৌলৰ সন্মুখত যিমান মানুহ, বাপৰে বাপ, সোমাবলৈও বহুত বেছি কষ্ট হ'ব। তো আমি কেনেকৈ সোমাব চেষ্টা কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া বৰ্তমান দৌলৰ ভিতৰত ইমানেই ল'ৰা ছোৱালীৰ ভৰ্তি। আৰু এটা কথা, শিৱসাগৰত সৰস্বতী পূজা বুলি ক'লে দৌলতেই সকলোবিলাক আহি গোট খায় আৰু বহুত বেছি ভিৰ মাৰে। তো আমি দৌলৰ ভিতৰলৈ এতিয়া পোনপটীয়াকৈ সোমাই যাম, আৰু দৌলৰ ভিতৰখন আপোনালোকক দেখাবও চেষ্টা কৰিম, লগতে ফটো। এয়া হৈছে আমাৰ শিৱসাগৰ দৌল, আৰু সৰস্বতী বুলি ক'লে শিৱসাগৰ দৌলত মানে সোমাবলৈ ঠাই নাইকিয়া হৈ যায়। তো এতিয়া বৰ্তমান আমি আহিছোঁ শিৱসাগৰ দৌলত এজনী ছোৱালী ৰখি আছে, আৰু তাইক ফটো মাৰিম। বন্ধুসকল, মই ওপৰৰ পৰা আপোনালোকৰ ভিউটো দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে দেখিছে দলৌমুখ চাৰিআলিত আচলতে আজি সৰস্বতী পূজা ভালকেই লাগিছে। বন্ধুসকল, মোৰ লেন্সখন নিবৰ কাৰণে মই পাহৰি থাকিলোঁ। মোৰ লেন্সখন মোৰ স্কুটিখনৰ ভিতৰতে সোমাই আছে, তো নিবলৈ আহিলোঁ লেন্সখন, আৰু চাই থাকক, দেখাব চেষ্টা কৰিলোঁ। আৰু আজিৰ এই সৰস্বতী পূজাটো বহুত বেছি স্পেচিয়েল আছিলে, আৰু বিশেষকৈ মানে মোৰ কাৰণে বেছি স্পেচিয়েল, কাৰণ মই মৰ্ণিং ওলাই আহি ছোৱালীক ফটোশ্বুট কৰিলোঁ। এতিয়া ইভিনিং ওলাই আপোনাক সকলোবিলাক দেখাব চেষ্টা কৰিম। বৰ্তমান এতিয়া দৌলত একদম বহুত মানুহ ভৰ্তি, আৰু ল'ৰা ছোৱালীৰ মানে এনেকুৱা হৈছে মানে। তো বন্ধুসকল, আপোনালোকক পোনপটীয়াকৈ কিমান মন্দিৰত মানুহ আছে সকলোবিলাক দেখাই আছোঁ। এয়া চাওক, পূৰা মানুহ ভৰ্তি দৌলত। ইটো ছাইডেও মানুহ ভৰ্তি, এইটো ছাইডেও মানুহ ভৰ্তি। ইয়াত আছে পৰমা পেং কৰে, পৰমা আছে। আৰু পৰমাই মানে কি হ'ল, পেং কৰিবলৈ আহিছিলে, কিন্তু মই চিনি পাই গ'লোঁ। সেইকাৰণে মই ক'লোঁ যে আপোনাৰ ভিডিঅ' চাই বহুত বেছি ভাল লাগে, সেইকাৰণে পৰমাই পেং নকৰাকৈ গুচি গ'ল। বহুত বেছি ভালেই হৈ গ'ল। বাৰু যি কি হওক ন, সকলোবিলাক দেখাব চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব।